হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'খনত আমি এটা ইম্পৰ্টেণ্ট টপিক একচুৱেলি যদি আপোনালোকে ডেইলি প্ৰাইম শিকিছে বা শিকি আছে তেতিয়াহ'লে চবতকৈ এটা ইম্পৰ্টেণ্ট টপিক হৈছে পইণ্ট অফ চেল। অৰ্থাৎ পইণ্ট অফ চেল মানে হৈছে এটা শ্ব'ৰুম নাইবা এটা শ্বপিং মল তাৰ যিটো কাউণ্টাৰ থাকে কাউণ্টাৰত যেনেকে পইচাটো পেমেন্ট লয় আৰু পেমেন্ট লৈ যিটো ৰিচিপ্ট দিয়ে বা মানি ৰিচিপ্ট দিয়ে বা ভাউচাৰ দিয়ে সেইটোক কোৱা হয় পইণ্ট অফ চেল। অৰ্থাৎ য'ৰ পৰা আমি কালেকশ্যন কৰোঁ বা এমাউণ্ট কাষ্টমাৰৰ পৰা লওঁ আৰু তাৰ বিপৰীতে মানুহজনক আমি এটা ভাউচাৰ প্ৰভাইড কৰোঁ। তো এইটো হৈছে পইণ্ট অফ চেল। তো পইণ্ট অফ চেল কৰিবৰ কাৰণে আমি পোনপ্ৰথমে ইয়াতে কেইটামান লেজাৰ ক্ৰিয়েট কৰিব লাগিব। লেজাৰ ক্ৰিয়েট কৰিবৰ কাৰণে আমি ইয়াতে যাব লাগিব ক্ৰিয়েট লেজাৰত। তাৰপিছত আমি যাম লেজাৰ অপশ্যনত। লেজাৰত যাই আমি কেইটামান লেজাৰ ক্ৰিয়েট কৰিম, যেনেকুৱা পাৰ্চেছ লেজাৰ, পাৰ্চেছ একাউণ্ট, আণ্ডাৰ পাৰ্চেছ একাউণ্ট বুলি এটা লেজাৰ ক্ৰিয়েট কৰিম। তাৰপিছত ইয়াতে আমি ভেট কৰিব পাৰোঁ নাইবা GST কৰিব পাৰোঁ। ভেট বা GST যদি কৰোঁ কৰিব পাৰোঁ। তো মই যদি ইয়াতে ভেট কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি ইয়াতে ইয়েছ কৰিব লাগিব। ইয়েছ কৰাৰ পিছত আমি ইয়াতে যাব লাগিব আনডিফাইন্ড আৰু ইয়াতে দিব লাগিব ভেট কিমান পাৰ্চেণ্ট। আমি পাৰ্চেণ্টটো ইয়াতে নিদিওঁ, এনেকে থৈ দিলোঁ। অ'কে, এইটো পাৰ্চেছ একাউণ্ট। এনেকে চেলছ একাউণ্ট আমি এনেকে বনাব লাগিব। চেলছ একাউণ্ট এটা চেলছ আণ্ডাৰ চেলছ, ইয়াতে আমি দিব লাগিব ইয়েছ, এনেকে একচেপ্ট কৰি দিলোঁ। তাৰপিছত আমি দুটা তিনিটামান এক্সট্ৰা হেৰি বনাব লাগিব লেজাৰ। সেইটো হৈছে গিফ্ট আইটেম। তাৰ মানে হ'ল গিফ্ট আইটেম মানে হ'ল যেতিয়া আমাৰ কাষ্টমাৰে আমাৰ পৰা মাল পাৰ্চেছ কৰিব তেতিয়া আমি কেতিয়াবা শ্বপিং মল বিলাকত দেখা পাওঁ, যদি এনেকুৱা ক্ৰাইটেৰিয়া বহুত দিয়ে যে যদি আমাৰ পৰা 5,000 মাল পাৰ্চেছ কৰে তেতিয়াহ'লে আমি সিহঁতক 100 এবাৰ 200 টা গিফ্ট ভাউচাৰ বুলি দিওঁ। গিফ্ট ভাউচাৰ বা গিফ্ট হেম্পাৰ। তো গিফ্ট ভাউচাৰ বুলি আমি সিহঁতক এটা গিফ্ট ভাউচাৰ দিওঁ। চ' সেনেকুৱা এটা গিফ্ট ভাউচাৰ আমি দিব পাৰোঁ। চ' এনেকুৱা গিফ্ট ভাউচাৰ এটা দিবৰ কাৰণে আমি চানডে ডেপ্টৰ্ছ আণ্ডাৰ দিব লাগিব। চানডে ডেপ্টৰ্ছ আৰু ইয়াতে মেইনটেইন বিল বাই বিল ন কৰি দিলোঁ। অ'কে, তাৰপিছত আমি আৰু দুটামান ইয়াতে ক্ৰিয়েট কৰিব লাগিব। সেইটো হৈছে ক্ৰেডিট কাৰ্ড। ক্ৰেডিট কাৰ্ড কিহৰ কাৰণে আমি ক্ৰেডিট কাৰ্ড ইয়াতে কৰিম? ক্ৰেডিট কাৰ্ড এইকাৰণে কৰিম, যেতিয়া মানুহজনে আমাৰ পৰা পাৰ্চেছ কৰিব তেতিয়া মানুহজনে পেমেন্ট কেনেকে কৰিব? ক্ৰেডিট কাৰ্ড দি কৰিব না ডেবিট কাৰ্ড দি কৰিব না চেক দি কৰিব না কেছ কৰিব? তে বিভিন্ন ধৰণৰ নাইবা UPI দি কৰিব। যেনেকুৱা কাষ্টমাৰে আমাক পেমেন্ট কৰিব চিমিলাৰলি আমি সেনেকে আমি কেইটামান লেজাৰ ক্ৰিয়েট কৰিব লাগিব। এইটো হ'ব আণ্ডাৰ বেংক একাউণ্ট। তো ক্ৰেডিট কাৰ্ড আণ্ডাৰ বেংক একাউণ্ট। ইয়াতে বেংক একাউণ্টৰ যিখিনি ডিটেইলছ আছে ডিটেইলছ আমি ভৰাই দিব পাৰোঁ আৰু নহ'লে আমি এজ ইট ইজ এনেকে ৰাখিব পাৰোঁ। আমি এনেকে ৰাখি দিলোঁ এতিয়াৰ কাৰণে। তাৰপিছত হ'ব আমাৰ ইয়াতে ডেবিট কাৰ্ড, যেনেকুৱা ডেবিট কাৰ্ড। ডেবিট কাৰ্ডো আণ্ডাৰ বেংক একাউণ্ট হ'ব। ডেবিট কাৰ্ড আণ্ডাৰ বেংক একাউণ্ট হ'ব। আৰু আমি ইয়াতে দিম ৰাম একাউণ্ট। ৰাম একাউণ্ট মানে হ'ল আমাৰ কাষ্টমাৰ। ৰাম একাউণ্ট হ'ল আমাৰ কাষ্টমাৰ মানে হ'ল চানডে ডেপ্টৰ্ছ। তো আমি ৰাম একাউণ্টটো ইয়াতে কিহৰ কাৰণে দিম? চানডে ডেপ্টৰ্ছ। অৰ্থাৎ আমাৰ পৰা এইজন মানুহে আমাৰ পৰা মাল পাৰ্চেছ কৰিব। আৰু আমি ইয়াতে আৰু এটা লেজাৰ ক্ৰিয়েট কৰিম যাৰ পৰা আমি মাল পাৰ্চেছ কৰি লৈ আহিম। তো প্ৰথমতে যিহেতুকে আমাৰ ইয়াতে কোনো ধৰণৰ মাল আমি ইয়াতে উঠোৱা নাই বা ইয়াতে নাই, চ' আমি মালটো আগত লৈ আহিব লাগিব, তাৰপিছত আমি পাৰ্চেছ কৰিব পাৰিম। দেট ইজ ৱাই আমি ইয়াতে হৰি একাউণ্ট বুলি নাইবা SM ট্ৰেডাৰ্ছ বুলি এটা দোকানৰ নাম চানডে ডেপ্টৰ্ছ বা চানডে ক্ৰেডিটৰ্ছ বুলি আমি ইয়াতে দিব লাগিব। দি আমি অ'কে কৰিলোঁ আৰু ইয়াতে দিলোঁ হয়। ইয়াৰ কাৰণে আমি এটা ভেট আইটেম দিলোঁ, অ'কে কৰি দিলোঁ। এতিয়া আমি কি কৰিম? এতিয়া আমি কেইটামান আইটেম ক্ৰিয়েট কৰিব লাগিব। ত' আইটেমৰ কাৰণে আমি যাব লাগিব ষ্টক আইটেম। ষ্টক আইটেমত যায় চাপ'জ ইয়াতে আমি দিম মনিটৰ আণ্ডাৰ প্ৰাইমাৰী দিলোঁ। ইউনিটটো আমি ইয়াতে ক্ৰিয়েট কৰিব লাগিব। ইউনিটটো কি ইউনিট দিম? চাপ'জ মনিটৰ পিচ, পিচেছ। তো আমি মনিটৰ বুলি দিলোঁ পিচেছ আৰু ইয়াতে এনেকৈ ইয়াতে দিয়া নাই, ইয়াতে দিলোঁ Y আৰু ইয়াৰ ওপৰত আমি কি
সাপোজ 5% ভ্যাট আমি দিলো 5%। তাৰপিছত আমি আৰু দুটা দিলো কিবোর্ড এইটোতো আমি এনেকে দিলো পিসেস আর ইয়াতে দিলো ওয়াই ইয়াতে দিলো 5% ভ্যাট আর ইয়াতে 5% রেট অফ ডিউটিস দিলো। ওকে, তো দুটা আইটেম আমি ইয়াতে ক্ৰিয়েট কৰিছো আৰু লগতে কেইটামান লেজাৰ ক্ৰিয়েট কৰিছো। আইটেম আৰু লেজাৰ ক্ৰিয়েট কৰাৰ পিছত আমি আৰু দুটামান লেজাৰ ইয়াতে ক্ৰিয়েট কৰিব লাগিব, যিহেতু আমি ইয়াতে ভ্যাট কৰিম এখানে ইয়াতে ইনপুট ভ্যাট এট দ্য রেট অফ 5% বুলি, যেহেতু আগত আমি এইটো গম পাইছো যে ভ্যাট কেনেকে কৰে। এইটো হ'ব আন্ডার ডিউটিস এন্ড ট্যাক্সেস আৰু ইয়াতে দিব লাগিব ভ্যাট আৰু ইয়াতে দিব লাগিব আমাৰ 5% আৰু ইয়াতে নৰ্মাল ৰাউন্ডিং মেথড এনেকে ইনপুট ভ্যাট কৰিলো। আৰু সেলসৰ কাৰণেও আমি ইয়াতে দিব লাগিব আউটপুট ভ্যাট এট দ্য রেট অফ 5%। এনেকে আমি ডিউটিস এন্ড ট্যাক্সেস ইয়াতে দিব লাগিব ভ্যাট, ইয়াতে আমি দিম 5% আৰু ইয়াতে নৰ্মাল ৰাউন্ডিং মেথড। এইখিনি আমি কৰি একচেপ্ট কৰি দিলো, হৈ গ'ল। তো আমি দুটা ইনপুট ভ্যাট আৰু আউটপুট ভ্যাট আমি ইয়াতে লগাই দিলো। তাৰপিছত আমি যাব লাগিব বেক কৰি আমি যাম এইবাৰ ভাউচাৰত। তো ভাউচাৰ এন্ট্ৰি কৰাৰ আগত আমি আৰু এটা কাম ইয়াতে কৰিব লাগিব। আমি সেই কামটো কৰিম, এটা ভাউচাৰ টাইপ বনাব লাগিব। কি বনাব লাগিব? এটা ভাউচাৰ টাইপ। তো ভাউচাৰ টাইপৰ কাৰণে ক্ৰিয়েট অপশনত যাম। ক্ৰিয়েট অপশনত যাই ইয়াতে ভাউচাৰ টাইপ বুলি লিখা আছে। ভাউচাৰ টাইপত যাই আমি এটা ভাউচার বানাম যার নাম হবো POS অর্থাৎ পয়েন্ট অফ সেল। আমি ইন শর্ট আমি লিখে দিলাম পয়েন্ট অফ সেল। পয়েন্ট অফ সেল টু কার আন্ডারত হবো? সেলস ভাউচার। কি হবো? সেলস ভাউচার। সেল ভাউচার হল। তাৰপিছত আমি এই গোটেইখিনি যি আছে এজ ইট ইজ এনেকে ৰাখি থৈ দিম। তাৰপিছত আমাৰ ইয়াতে যিটো অপশন আছে এই অপশনটোত আহি ইয়াতে লিখা আছে প্ৰিন্ট ভাউচাৰ আফটাৰ সেভিংস নো, ইয়াতে দিয়া আছে ইউজ POS ইনভয়েসিং, এইটো কৰিব লাগিব ইয়েস। ইয়েস কৰাৰ পিছত ইয়াতে দুটা মেছেজ দেখাব। মেছেজ মানে হল এইটো মানে হল যেতিয়া মানুহজনক আমি এটা প্ৰিন্ট ভাউচাৰ দিম, প্ৰিন্টিং ভাউচাৰ দিম, ভাউচাৰ দিয়াৰ পিছত সেই ভাউচাৰটোত ইয়াতে দুটা মেছেজ থাকিব, যেনেকুৱা আহ যেনেকুৱা থ্যাংকস ফর শপিং এগেইন, নাইবা ইফ গুডস ওয়ান্স গুডস সল্ড নেভার ক্যান বি টেকেন ব্যাক। এনেকে আমি দুটা মেছেজ লিখি দিব পাৰো। যেনেকে থ্যাংক ইউ ফর শপিং উইথ আস, থ্যাংক ইউ ফর শপিং উইথ আস। আমি এইটো এটা মেছেজ দিলো। আৰু এটা মেছেজ আমি দিব বিচাৰো যে ওয়ান্স গুডস সল্ড গুডস সল্ড cannot be cannot be taken back। এনেকৈ আমি আৰু এটা লিখি দিলো। তো দুটা মেছেজ আমি লিখি দিলো। তাৰপিছত ইয়াতে দিব লাগিব ডিফল্ট টাইটেল টু বি প্ৰিন্ট, অৰ্থাৎ যিটো ভাউচাৰ আমি দিম সেই ভাউচাৰৰ ওপৰত এটা টাইটেল থাকিব। টাইটেলটোৰ নাম কি থাকিব? সাপোজ আমি ইয়াতে দিলো বিল অব্লিক ভাউচাৰ বা ইনভয়েস, এনেকৈ দিব পাৰি। বিল অব্লিক ভাউচাৰ। তাৰপিছত দিব লাগিব এন্টাৰ। ইয়াতে লিখা আছে সেট অল্টাৰ ডিক্লাৰেশন, অর্থাৎ যদি আমি ডিক্লারেশন দিব খুঁজো ইয়াতে বাই ডিফল্ট একটা ডিক্লারেশন লিখা আছে, উই ডিক্লেয়ার দ্যাট দ্য ইনভয়েস শোজ দ্য অ্যাকচুয়াল প্রাইস এন্ড গুডস ডিসক্রাইব এন্ড দ্যাট পার্টিকুলার আর ট্রু টু দ্য কারেক্ট। এইটো লিখি দিব লাগিব। আৰু ইয়াতে নেম অফ দ্য ক্লাস দিব লাগিব POS ক্লাস। নেম অফ দ্য ক্লাস কি হ'ব? POS ক্লাস। তাৰপিছত ইয়াতে গিফট আইটেম, ইয়াতে দিব লাগিব গিফট ভাউচাৰ। তাৰপিছত ইয়াতে ক্ৰেডিট কাৰ্ডত দিব লাগিব আমি ক্ৰেডিট কাৰ্ড। তাৰপিছত ইয়াতে চেকত দিব লাগিব আমি ডেবিট কাৰ্ড। তাৰপিছত ইয়াতে ক্যাশ দিম আমি ক্যাশ। ক্যাশ দিয়াৰ পিছত ইয়াতে লেজাৰৰ নাম লিখা আছে সেলস একাউন্ট। তাৰপিছত ইয়াতে সেট অল্টাৰ ভ্যাট, যদি কৰো আমি ইয়েস তেতিয়াহ'লে আমি ভ্যাট ক্লাছিফিকেশন আমি ইয়াতে দিব লাগিব 100%। যদি আমি ইয়াতে 5% লৈছো তেতিয়া 95% হ'ব। আৰু ৰাউন্ডিং মেথড ইয়াতে হ'ব ৰাউন্ডিং লিমিট 0। এনেকে আমি দিব লাগিব ভ্যাট। ইয়াতে ইনপুট ভ্যাট 5%, ইয়াতে হ'ল 100% হৈ গ'ল। আমি ইয়াতে এন্টাৰ কৰি একচেপ্ট কৰি দিব লাগিব। চ' এনেকে আমি কি কৰিব লাগিব? গোটেইখিনি সেটিং ভালকে চাই ল'বা। এইটো হৈছে ভাউচাৰ টাইপ। তো ভাউচাৰ টাইপ আমি বনালো কি? POS। এতিয়া যাব লাগিব আমাৰ ভাউচাৰত। কোনটো ভাউচাৰত যাম? চব আমি পারচেজ কৰিব লাগিব, কাৰণ যিখিনি মাল আমি চেল কৰিম সেইটো আমি পারচেজ কৰি আনিব লাগিব। চ' আমি পারচেজ কৰাৰ আগত ইয়াতে আমি চেঞ্জ মোডত যাই ইয়াতে দেখাব লাগিব আইটেম ইনভয়েস। কিহৰ কাৰণে?
আইটেম ওয়াইজ পারচেজ কৰিম আমি। সো এইটো ইনভয়েস দিলো, ডেট দিলো, ইয়াতে দিলো পাৰ্টিৰ নাম, কোনটো পাৰ্টিৰ পৰা আমি SM ট্ৰেডাৰৰ পৰা আমি মালটো পারচেজ কৰিম। সো SM ট্ৰেডাৰ পারচেজ কৰিলো, ইয়াতে তাৰপিছত দিব লাগিব আইটেম। আইটেম কি? কিবোর্ড। কেইটা কিবোর্ড আমি ইয়াতে পারচেজ কৰিম? সাপোজ ইয়াতে কিবোর্ড হ'ব 10টা। কিবোর্ডের দাম হৈছে 450 rupees এইটো। তাৰপিছত আমি দিলো মাউস না মনিটৰ। মনিটৰ আমি দিলো 5টা। মনিটৰ দাম হৈছে 7000। ওকে, এইখিনি আমি দুটা মাল পারচেজ কৰিলো। পারচেজ কৰাৰ পিছত ইয়াতে ব্যাট ৰেট গেছ কৰি দিলো, এন্টার প্রেস কৰো। সরি, ইয়াতে আমি ব্যাটটো দেখুওৱা নাই। সো ব্যাট দেখাবৰ কাৰণে কিন্তু ইয়াতে ইনপুট অপশনত যাব লাগিব। ইনপুট ব্যাট @ m% 5%। সো ইনপুট ব্যাট, যেহেতু আমি দুটা মালত আমি 5% ব্যাট ৰাখিছিলো, সো দুটাতে আমি ব্যাট এন্ট্রি করে দিলো। এটা আমি সেভ করে দিম, অন অ্যাকাউন্ট করে সেভ করে দিম। ক্লিয়ার? তো আজি আমি পারচেজ দেখালো যে মালখিনি আমি পারচেজ কৰি লৈ আছো। কাৰণ পারচেজ যেতিয়ালৈকে নকৰো তেতিয়া আমাৰ আইটেমত নাহিব। এতিয়া যদি আমি আইটেমটো চেক কৰো, ডিসপ্লে ইয়াতে যাই যদি আমি চেক কৰো, ইনভেন্টরি বুক যদি আইটেম হয় চেক কৰো, ইয়াতে কিন্তু দুটা আইটেম আমাৰ অলরেডি ইয়াতে আহি গৈছে। সো আমি ইয়াৰ পৰা সেল কৰিব পাৰিম। নহলে আমি স্টক সেল কৰিব নোৱাৰিম। এতিয়া আমি এগেইন যাব লাগিব ভাউচাৰত। এইবাৰ আমি কি দেখাম যে ভাউচাৰ। এতিয়া কাস্টমাৰে কি কৰিব, দুটা বা এটা বস্তু আমাক ইয়াতে লৈ আহিব, লৈ আহি আমাক কাউন্টাৰত দিব। তো কাউন্টাৰে আমাক কি কৰিব, POS অপশনত যাব। এইটো হৈছে সেলস, অর্থাৎ F8 অপশনত যেতিয়া যাম তেতিয়া কিন্তু POS অপশন আহিব। POS আহাৰ লগে লগে আমি POS সিলেক্ট কৰিম আৰু ক্লাছটো POS সিলেক্ট কৰিম। কৰাৰ পিছত আমি গোডাউন, কোনটো গোডাউনত মালটো আছে সেইটো আমি চাব লাগিব। ইয়াতে গোডাউন 1, গোডাউন 2, গোডাউন 3। আমি গোডাউন 1 যদি হয়, ইয়াতে পার্টির নাম আছে রাম। তাৰপিছত আমি আইটেমটো চাব লাগিব, আইটেমটো আমাৰ কি আছে। গোডাউন 1 ইয়াতে লিখা আছে কিবোর্ড। এটা 10টা। আমি কেইটা সেল কৰিম? সাপোজ দুটা। দুটা কিবোর্ড সেল কৰোতে আমি সাপোজ ইয়াতে 600 কৰি দুটা কিবোর্ড সেল কৰিম, হৈ গ'ল। তাৰপিছত আমি মাউস, কাস্টমাৰটোৱে এটা মনিটৰ লৈছে, মনিটৰৰ দাম হৈছে 8000। এনেকে দুটা আইটেম লৈছে। দুটা আইটেম লোৱাৰ পিছত এই কাস্টমাৰজনে আমাক পেমেন্টটো কেনেকে কৰিব, এই কাস্টমাৰজনে আমাক পেমেন্টটো কেনেকে কৰিব, পেমেন্টটো আমি ল'ব লাগিব। তো এই কাস্টমাৰজনে পেমেন্ট, সাপোজ গিফট ভাউচাৰ, যদি আমি এটা কন্ডিশন দিছো যে যদি মানুহজনে 9000 ওপৰত পারচেজ কৰে তেতিয়াহ'লে সি 100 rupeesৰ এটা গিফট ভাউচাৰ পাব। তো গিফট ভাউচাৰ এইটোৰ পৰা মাইনাছ হ'ব, কাৰণ কি মানুহজনে এতিয়া আমাক কিমান দিব লাগিব, 9100 দিব লাগিব। কাৰণ 100 যদি গিফট ভাউচাৰ পায় তেতিয়াহ'লে ক্ৰেডিট কাৰ্ড নাইবা ডেবিট কাৰ্ড নাইবা কেছে দি মানুহজনে কিমান দিব লাগিব, 9100। তো যদি ক্রেডিট কার্ডে দিয়ে তেতিয়াহ'লে আমি এটি ক্রেডিট কার্ড অপশন দিব লাগিব। তাৰপিছত এনেকে পেমেন্ট অপশন আহিব। যদি মানুহজনে কয় নহয় মোৰ ক্রেডিট কার্ড দি মই 5000 পেমেন্ট কৰিম আৰু এইটো ক্রেডিট কার্ডৰ নাম্বাৰ, যদি ক্রেডিট কার্ডৰ নাম্বাৰ এনেকে দিয়ে, তাৰপিছত ডেবিট কার্ডে দি কিমান দিব সেইটো ইয়াতে দিব পাৰে। যদি কয় ডেবিট কার্ডে দি আমি 2000 টকা দিম আৰু ইয়াতে বেংকৰ নাম কি সেইটো ইয়াতে মেনশন কৰি দিব লাগিব, তাৰপিছত চেক নাম্বাৰ দিব লাগিব, চেক নাম্বাৰ দিব লাগিব। তো এনেকেই আমি পেমেন্টটো ল'ব লাগে। আৰু যদি কয় যে নহয় মই চেক দি বা ডেবিট কার্ড দি নিদিওঁ, আমি ডেবিট কার্ড হ'ব 0, আমি এনেকে পেমেন্টটো কৰিম। তো ইয়াতে কেশ পেমেন্ট কিমান কৰি আছে, 4100। তো ইয়াতে যে আমি দেখাব লাগিব কেশ ষ্টেণ্ডাৰ্ড, অৰ্থাৎ মানুহজনে কেশ আমাক কিমান দি আছে। কেশ দি আছে 4100 টকা। 4100 টকা লৈ আমি ইয়াতে নেৰেশ্যন এটা লিখিব লাগিব যে ৰিচিভ ৰিচিভ এমাউন্ট the bill of rupees 4100। এনেকে এন্টার প্রেস করার লগে লগে আমার ইয়াতে ট্যাক্স অ্যামাউন্ট ডাজ নট ম্যাচ দেবে। এন্টার প্রেস কৰো, একচেপ্ট কৰি দিলো, হৈ গ'ল। এতিয়া আমি কিন্তু ইয়াতে যিটো বিল বনাইছো এই বিলটো কিন্তু ইয়াতে প্ৰিভিউ কৰি চাব পাৰো। এইটো বিল যদি আমি জুম কৰি চাব খোজো তেতিয়াহ'লে এনেকে জুম কৰি আমি চাব পাৰো। এইটো হৈছে বিল। এই বিলটো আমি কাস্টমাৰজনক দিব লাগিব। ইয়াতে কোম্পানীৰ নেম আহিছে, এড্ৰেছ আহিছে, ভেট নাম্বাৰ আহিছে, CST নাম্বাৰ আহিছে, বিল বা ভাউচাৰ যিটো আমি ইয়াতে টাইটেলটো দিছিলো বিল নাইবা ভাউচাৰ অবলিক ইয়াতে আহিছে। বিল নাম্বাৰ 1, ডেট আহিছে, বায়াৰ কোন হয়, ৰাম একাউন্ট, কেইটা বজাত মানুহজনে মাৰ্কেটিং কৰিছে, কি কি লৈছে, কিবোর্ড দুটা লৈছে 600 কৰি, মনিটৰ ইমান লৈছে, মানুহজনে পেমেন্ট কেনেকে কৰিছে। তো পেমেন্ট গিফট ভাউচাৰ পাইছে 100 টকা, ক্রেডিট কার্ডে দি পেমেন্ট কৰিছে ইমান আৰু কেশ পেমেন্ট কৰিছে ইমান। টোটাল মানুহজনে পেমেন্ট কৰিছে ইমান। ইয়াতে ডিক্লাৰেশ্যন আহিছে, লগত থেংক ইউ ফৰ শ্বপিং উইথ আছ, ওয়ান্স গুড সোল্ড কেনট বি টেকেন বেক, এইটো দুটা মেছেজ তলত আহিছে। সো এনেকে আমি কমপ্লিট বিল এটা বনাই মানুহজনক আমি ভিডিঅ' কৰি অৰ্থাৎ কাস্টমাৰক দিব পাৰিম। সো আজি
আমি শিকিলো যে কেনেকে আমি পইণ্ট অফ চেল কৰিব পাৰো। তো ভিডিঅ'খন চাই আপোনালোকৰ যদি কিবা ডাউট আছে তেতিয়াহ'লে আমাক কমেণ্ট কৰিব, আৰু তলত দিয়া নম্বৰত যোগাযোগ কৰিব যদি যদি কোনো ধৰণৰ ডাউট থাকে। আৰু যদি ভিডিঅ'খন চাই ভাল লাগিছে তেতিয়াহ'লে আপুনি আমাৰ ওচৰ পাজৰে থকা যিবিলাক একাউণ্ট বা টেলি শিকিব বিচাৰে সিহঁতক ফৰৱাৰ্ড কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ভিডিঅ' পাবৰ কাৰণে আপোনালোকৰ সহজ হয়। তাৰ কাৰণে বেল আইকনটো টিপি থৈ দিব। তো থেংক ইউ আজি ভিডিঅ'খন চোৱাৰ বাবে।